পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। পলিটিক্যাল পার্টির আন্দোলন হয় ইলেকশনের বাকচত আর যি কৰিব খোজে মন্ত্রী বিধায়ক হৈ পড়ে। রাজনীতি করা দল কেতিয়াও ছাত্র সংগঠন হব নোৱাৰে, যুব সংগঠন হব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পার্টিজৰ কাম নহয়। বিজেপিৰ হাত খুন মাফ, কংগ্ৰেছে কৰিলে হেয়া অপৰাধ। ৰাজনৈতিক দলে আন্দোলন কৰিলে ভাল নেদেখে মুখ্যমন্ত্ৰী হিমন্তই। পিছে এয়া কি? অসমৰ কথা নকলোৱেই বা। কৰ্ণাটক, তামিলনাডুত দেখোন বিজেপিয়ে কৰি আছে আন্দোলন। পশ্চিম বংগতো দৈনিক ৰাজপথত নামে বিজেপি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আন্দোলন কৰাটো বোলে ৰাজনৈতিক দলৰ কাম নহয়। ৰাজনৈতিক দলৰ আন্দোলন হেনো ভোটৰ বাকচতহে হয়। গুৱাহাটীৰ ৰাজপথত কংগ্ৰেছে কৰা প্ৰতিবাদ সন্দৰ্ভত এই নীতিবচন দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ নেতা প্ৰয়াত মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত গুৱাহাটীৰ ৰাজপথত আন্দোলন কৰিছিল। প্ৰয়াত কংগ্ৰেছ নেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতাগৰাকীক হোটেলতে আবদ্ধ কৰি ৰাখিলে অসম আৰক্ষীয়ে। ইয়াকে লৈ শুকুৰবাৰৰ দিনটোত সমগ্ৰ গুৱাহাটীতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়। পিছে এয়া কি? যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই সাংবাদিকৰ আগত নীতিবচন দি আছিল, সেই একেটা সময়তে কৰ্ণাটক, তামিলনাডু আদি ৰাজ্যত আন্দোলন কৰি আছে বিজেপিয়ে। চাওক এই দৃশ্য। এয়া কৰ্ণাটকৰ বাংগালুৰুৰ দৃশ্য। শ শ সমৰ্থকক লৈ ৰাজপথত আন্দোলনৰ নেতৃত্ব দিছে বিজেপিয়ে। এইবাৰ চাওক এই দৃশ্য। তামিলনাডুৰ ৰাজপথত আন্দোলন কৰিছে বিজেপিয়ে। নিউ কংগ্ৰেছ কৰিছোঁ, কেতিয়াও পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। পলিটিক্যাল পার্টির আন্দোলন হয় ইলেকশনের বাকচত আর যি কৰিব খোজে মন্ত্রী বিধায়ক হৈ পড়ে। রাজনীতি করা দল কেতিয়াও ছাত্র সংগঠন হব নোৱাৰে, যুব সংগঠন হব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পার্টিজৰ কাম নহয়। মুখ্যমন্ত্ৰী মহোদয়, আন্দোলন কৰাটো যদি ৰাজনৈতিক দলৰ কাম নহয় তেন্তে এয়া বাৰু কি? অকল এয়াই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মুখত চূণ সানি পশ্চিম বংগতো প্ৰায় প্ৰতিদিনে ৰাজপথত আন্দোলন কৰি আহিছে বিজেপিয়ে। যিখন ৰাজ্যতে বিজেপিৰ চৰকাৰ নাই, সেইখন ৰাজ্যতে নিতৌ আন্দোলন কৰি আছে বিজেপিয়ে। এইবাৰ চাওক এই দৃশ্য। এয়া মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে তেওঁৰ দলৰ কৰ্মকৰ্তাই এইখন অসমতে কৰা আন্দোলনৰ দৃশ্য। মুখ্যমন্ত্ৰী মহোদয়, ইমানৰ পিছতো আপুনি ক'বনে আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয় বুলি? ওপৰলৈ থোৱালে যে নিজৰ গাতে পৰে সেয়া দেখোন আপুনি ভালদৰে জানে। নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ। নিউ কংগ্ৰেছ কৰিছোঁ, কেতিয়াও পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। পলিটিক্যাল পার্টির আন্দোলন হয় ইলেকশনের বাকচত আর যি কৰিব খোজে মন্ত্রী বিধায়ক হৈ পড়ে। রাজনীতি করা দল কেতিয়াও ছাত্র সংগঠন হব নোৱাৰে, যুৱ সংগঠন হব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পার্টিজৰ কাম নহয়।